আজি এটা সুন্দৰ যোগদান কাৰ্যসূচী হ'ল। এশতকৈ বেছি অন্য দল আম আদমি পাৰ্টি, বিজেপি, অসম গণ পৰিষদ আৰু কংগ্ৰেছ দল এই চাৰিটা ৰাজনৈতিক দলৰ পৰা আহি যোগদান কৰিলে। আম আদমি পাৰ্টিৰ ষ্টেটৰ ছেক্ৰেটাৰী অৰ্গেনাইজেশ্যন তেখেতে আজি যোগদান কৰিলে আমাৰ দলত। মূল যিজন অৰ্গেনাইজেশ্যনৰ মানুহ আছিলে তেখেতে আহি আমাৰ দলত যোগদান কৰিলে আম আদমি পাৰ্টিৰ। বিজেপি দলৰো কেইবাজনো নেতাই আহি যোগদান কৰিলে। অসম গণ পৰিষদৰ দিক্ষু আঞ্চলিক আমাৰ শিৱসাগৰৰ দিক্ষু আঞ্চলিকৰ সভাপতিজনে আমাৰ দলত যোগদান কৰিলে। কংগ্ৰেছ দলৰ আঞ্চলিক পঞ্চায়তৰ সদস্য কেইবাজনে আহি আমাৰ দলত যোগদান কৰিলে। এনেকৈ বিভিন্ন দলৰ পৰা আমাৰ দলত আজি আহি যোগদান কৰিছে। এইটো আমাৰ কাৰণে খুব ভাল খবৰ। আমি পঞ্চায়ত নিৰ্বাচনত এইবাৰ ৰাইজৰ দলটো শক্তিশালী হৈছোঁ। পঞ্চায়ত নিৰ্বাচনত আমাৰ ৰাইজৰ দলটো কাষ্ঠাত লৈছে। কিন্তু 2026 চনত যে আচলতে ৰাইজৰ দলটো এটা ডাঙৰ শক্তিত পৰিণত হ'ব, এই যোগদান কাৰ্যসূচীবিলাকে প্ৰমাণ কৰি আছে। 2026 চনত আমি সকলোৱে মিলি ৰাইজৰ দলে সকলোৰে লগত মিলি খেলি ৰাইজৰ দলে 20ৰ পৰা 25খন আসন ল'বলৈ চেষ্টা কৰে। আৰু যদি কংগ্ৰেছে একলগ নহয় তেতিয়াহ'লে আমি আজিৰ দিনটোত 23টা সমষ্টিত খেলিবৰ কাৰণে প্ৰস্তুত হৈ উঠিছোঁ। হয় প্ৰথম স্থান দখল কৰিম, নহ'লে ছেকেণ্ড স্থান দখল কৰিম। 43টা সমষ্টিত আমি খেলিবৰ কাৰণে প্ৰস্তুত হৈ উঠিছোঁ। সেই 43টা সমষ্টিত আজিৰ দিনটোত আমি 2026ৰ কাৰণে নিজকে সাজু কৰি তুলিছোঁ। বাকী সমষ্টিবিলাকতো আমাৰ কাম কাজ চলি আছে। 2026 চনত ৰাইজৰ দল অসমৰ ৰাজনীতিৰ এটা গুৰুত্বপূৰ্ণ দলত পৰিণত হ'ব। মই ভাবোঁ যে শংকৰজ্যোতিক যিধৰণে হেণ্ডকাফ লগাইছে এইটো অসম চৰকাৰৰ এটা চক্ৰান্ত। তাৰ স্থানীয় বিধায়কজনে চক্ৰান্ত কৰি আৰু তাৰ ওচৰ পাজৰৰ কেইজনমান বিধায়কে চক্ৰান্ত কৰি মুখ্যমন্ত্ৰীৰ জৰিয়তে তেওঁক হেণ্ডকাফ লগাইছে। আৰু যেতিয়া হুলস্থুল হ'ল, যিজন মুখ্যমন্ত্ৰীয়ে হেণ্ডকাফ লগালে, আপোনালোকে সকলোৱে জানে যে চিপাহীৰ কাম কৰে আমাৰ মুখ্যমন্ত্ৰী, OCৰ কামো কৰে, চিপাহীৰ কামো কৰে। তেওঁৱে হেণ্ডকাফ লগালে আৰু হুলস্থুল হোৱাৰ পাছত তেওঁৱে হেণ্ডকাফডাল খোলাই আকৌ তেওঁ প্ৰশংসা ল'বলৈ চেষ্টা কৰিলে। গতিকে মুখ্যমন্ত্ৰীৰ কথাত বিশ্বাস কৰি লাভ নাই। তেওঁ আপোনাৰ শত্ৰু, আপোনাৰ বন্ধু। গতিকে মই সকলোকে অনুৰোধ জনাইছোঁ যে শংকৰজ্যোতি বৰুৱাৰ ক্ষেত্ৰত যি অন্যায় কৰা হৈছে ইয়াৰ সকলোৰে প্ৰতিবাদ কৰক। বেছি উৎপাত কৰিলে বাংলাদেশখনক আমাৰ ভাৰতৰ অংশ কৰি পেলাব লাগিব, দখল কৰি পেলাব লাগিব। কিন্তু সৰু পাৰ্টি কাণ চেপেৰা দি আমি ঠাণ্ডা কৰি দিব পাৰোঁ। বাংলাদেশ এখন সৰু দেশ, কাণ চেপা দি আমি সৰু ভাইটিক কাণ চেপা দিয়াৰ নিচিনাকৈ ঠাণ্ডা কৰি দিব পাৰোঁ। মোদীয়ে মানে চবৰ লগত বেয়া হৈ বাংলাদেশকো কণ্ট্ৰল কৰিব নোৱাৰা পৰিস্থিতি হৈছে। মোদী ডাঙৰীয়াক সেইকাৰণে আহ্বান জনাওঁ যে অকণমান ডিপ্ল'মেচিটো শিকক, অলপ শক্তিশালী ভূমিকা লওক। বাংলাদেশে যদি আমাৰ ৰাজ্যৰ কোনোবা অংশ দখল কৰিম বুলি ক'ব পাৰে, তাৰপিছত আৰু প্ৰধানমন্ত্ৰী এজন ভাৰতৰ হৈ থকাৰ কিবা অৰ্থ আছে নেকি? যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।